Hi dears, welcome to Next Level School. আজি মই ক্লাস 10 অসমীয়া সাহিত্য চয়নিকা দ্বিতীয়টো অধ্যায় জিকিৰ এই পাঠ্যৰ পৰা কেনেধৰণৰ প্ৰশ্ন প্ৰায় পৰীক্ষাত দেখা পোৱা যায় বা কোনবোৰ প্ৰশ্ন আহে সেই প্ৰশ্নসমূহ তোমালোকক দেখুৱাই দিম আৰু তোমালোকেও চিন্তি ল'বা আৰু এই প্ৰশ্নসমূহ এতিয়াৰ পৰা ভালকে পঢ়ি যোৱা এক্সামত যাতে প্ৰতিটো উত্তৰ ধুনীয়াকৈ লিখিব পাৰা চোৱা প্ৰথম চেপ্টাৰটো আছিলে বৰগীত অলৰেডি ভিডিও দিয়া হৈছে চাই ল'বা আৰু এতিয়া জিকিৰ আজান ফকীৰ সাহেবে লিখিছিলে প্ৰথমতে চাই লোৱা পেজ নং 6 লেখকৰ পৰিচয় বা কবিৰ পৰিচয় মই মাৰ্কিং কৰি থৈছো তোমালোকে ধুনীয়াকৈ চাই মাৰ্কিং কৰি ল'বা আৰু এই বস্তুখিনি এই মাৰ্কিং চিন দিয়াখিনি তোমালোকে পঢ়িবা খুবেই ইয়াৰ পৰা প্ৰশ্ন দেখা পোৱা যায় তাৰ পিছত আহি যোৱা শব্দাৰ্থৰ টুকাৰ পৰা তোমালোকে বিশেষকৈ চিন দিয়া আসমান বা আকাশ মুমিন বিশ্বাসী মুছলমান বা ৰসুল দেৱদূত ঈশ্বৰ প্ৰেৰিত পুৰুষ আল্লাহৰ দূত এইখিনি তোমালোকে পঢ়িবা ঠিক আছে তাৰ পিছত চোৱা আহি যোৱা পেজ নং 7 প্ৰশ্নৱালীৰ পৰা তোমালোকে চাবা বিশেষকৈ কুৱেশ্যন নং 1 পটো চাবা জিকিৰৰ ৰচক কোন 2018 আহিছিলে তাৰ পিছত চাবা গ জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে তো চাবা নেক্সট কুৱেশ্যন নং 3 টো চাবা 2017 আহিছিলে মক্কাৰ দুৱাৰত সাহাব জীৱই মাৰে তালি যেনে হালে হলৰ লগত দৰিকাৰ টপালি উল্লেখিত কবিতা হকে অন্তৰ্নিহিত ভাবটি বিশ্লেষণ কৰা এই প্ৰশ্নটো চাবা খুবই ইম্পৰ্টেন্ট তাৰ পিছত তোমালোকে চাবা পেজ নং 8 আছে ব্যাখ্যা কৰা কটো 2016 আহিছিলে পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খুদাৰ ওচৰত লুকাই আছে মুমিনৰ আৰত এটো খুবেই পৰীক্ষা দেখা পোৱা যায় ভালকে চাই লবা তাৰ পিছত খটো সোৱা 2017 আহিছিলে মক্কাৰ দুৱাৰত সাহাব তীৰ বেনিৰ ঘাটে বেহাব নোৱাৰে তাত মায়াই বেটে ভাত তাৰ পিছত আৰু এটা প্ৰশ্ন আছে গ এটো 2019 আহিছিলে চাই থবা হজাৰ মইনাটিৰ অনেক যুগতি দেওমাৰি পাৰ হলে এৰলে পিৰিতি ঠিক আছে এই কোৱেশ্চনটো চাবা ইম্পৰ্টেন্ট হয় আৰু এইখিনি আছিল আজিৰ ভিডিওটো যদি এনেধৰণৰ ভিডিওসমূহ পাই থাকিব বিচাৰা চেনেলটো প্ৰথমতে সাবস্ক্ৰাইব কৰিবা যদি ভিডিওটো চাই ভাল পালা তেলে লাইক এটা কৰি দিবা থ্যাংক ইউ